নমস্কাৰ। শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ পৰা মই অনিমা ৰাজখোৱা। সুদূৰ মহীশূৰত থাকিও অসমীয়া ভাষা আৰু সাহিত্য চৰ্চা কৰি থকা চৈয়দ মুকিবুৰ ৰহমান আৰু ফাহমিদা ৰহমানলৈ আন্তৰিক মৰম আৰু শুভেচ্ছা জনাইছোঁ। লগতে তেওঁলোকে গঢ় দিয়া পোহৰ জোনাকী মঞ্চখনিলৈও মোৰ শুভেচ্ছা আৰু শুভকামনা আছে। আঘোণৰ বতৰত অসমীয়া সমাজ জীৱনৰ এখন জীৱন্ত ছবি ফুটাই তোলা কবি গীতিকাৰ কেশৱ মহন্তৰ এটি কবিতা হৈছে আঘোণৰ কুঁৱলী। মই এই কবিতাটিকে পাঠ কৰিবলৈ প্ৰয়াস কৰিছোঁ, ভুল হ'লে ক্ষমা কৰিব। আঘোণৰ কুঁৱলী, কবি কেশৱ মহন্ত। আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি। কুঁৱলী নথকা হ'লে দেখিলোহেঁতেন বা পতাসোণ বৰণীয়া ধানৰ আচল, দেখিলোহেঁতেন বা লিহিৰি লিহিৰি ঢেৰ আঙুলিয়ে মুঠি মৰা কেচ কেচ চিকমিক খৰকাচিবোৰ, দেখিলোহেঁতেন বা খোপা বন্ধা মূৰবোৰ ওপৰলৈ তুলিবৰে সময় নোপোৱা, দেখিলোহেঁতেন বা পতাসোণ পথাৰত লঘু পৰিহাসময় হাঁহিবোৰ তেও হালধীয়া। অলপ দূৰৰ পৰা নোচোৱাৰ ভাও ধৰি চাবওতো পাৰিলোহেঁতেন, এই জাক দাৱনিৰ মাজতে আছিলে নেকি সেউতীও মোৰ। আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি। তথাপিও নোৱাৰিনে গম ল'ব বাৰু, এমুকুৰা তামোলৰ পিক ৰঙা উঠে উঠে 17 বছৰ হোৱা মুখটোল আঘোণৰ ডালিমী দাঁতত ডাঙৰি বন্ধাৰ লগ বিচাৰি, বিৰিঙা তেল আৰু হালধিৰ জাহ বুলি ঠেলা মৰা খিল খিল হাঁহি। আঘোণৰ কুঁৱলীয়ে কৰিছে আমনি। আঘোণৰ পথাৰৰ দাৱনিৰ কাম আছে, মুঠি মুঠি কাঁচি ডাঙৰি ডাঙৰি কাম আছে। আঘোণৰ পথাৰত কাম আৰু কাম। আঘোণৰ আকাশেদি কোনোবা বিললে মন কাঢ়ি বন হাঁহ জাকি মাৰি গ'ল। আঘোণৰ আকাশতে উৰুলি ৰাগি আছে, ৰাগি আছে। আঘোণৰ আকাশত ৰাগি আৰু ৰাগি। আঘোণৰ বাটটোহে কুঁৱলীয়ে ঢকা, মন হাঁহ খেদি খেদি বন শেষ হ'ল। আঘোণৰ কুঁৱলীয়ে বাট ভেটি ল'লে। বৌদেউ, আপুনি যে কৈছিলে সেউতীৰ কথা, মোৰ কথা সেউতীক কৈছিলে জানো? আঘোণৰ কুঁৱলীত ধাননি লুকালে, আঘোণৰ কুঁৱলীয়ে দাৱনি ঢাকিলে। আঘোণৰ কুঁৱলীতে সেউতী হেৰালে, ডাঙৰি বান্ধিম বুলি তৰাজৰী তোলাতেই থাকিল। ধন্যবাদ।